অসমবাসীৰ কাৰণে অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যৰ দিন। আপোনালোক সকলোৱে ইতিমধ্যে অৱগত হৈছে যে অসমৰ সাংস্কৃতিক জগতৰ এজন নায়কক আমি হেৰুৱালোঁ। এই শতিকাটোত আমি দুজন নায়ক হেৰুৱাইছোঁ, ডক্টৰ ভূপেন হাজৰিকা, আৰু দ্বিতীয়জন নায়ক হেৰুৱালোঁ আমি জুবিন গাৰ্গ। আমাৰ এই বিশ্ববিদ্যালয়তে তেওঁ কলেজীয়া জীৱনৰ পাতনি মেলিছিল আৰু ইয়াতেই তেখেতৰ সংগীত জগতৰ কামখিনি অংকুৰণ ঘটাইছিল। আমি অত্যন্ত মৰ্মাহত হৈছোঁ, দুখিত হৈছোঁ, আৰু আমি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ বৰপাত্ৰ কুটীৰৰ বাকৰিত আমি জেবিয়ান প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগ লাগি ইয়াত তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি মৌন প্ৰাৰ্থনা জনাইছোঁ, এগছি বন্তি আমি প্ৰজ্বলন কৰিছোঁ, আৰু তেখেতৰ প্ৰতিচ্ছবিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু আজি আমাৰ এই সভাই কিছুমান সংকল্প লৈছে যে তেখেতৰ হয়তো পাৰ্থিৱ শৰীৰ যদি আমাৰ ইয়ালৈ আহে, আমাৰ তেতিয়াহ'লে গোটেই আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আচলতে খুব সুখী হ'ব যদি তেখেতক শেষবাৰৰ কাৰণে দেখা পায়, সেইটো এটা আহ্বান জনাইছে। আৰু আমি শোকাহত মৰ্মাহত মুহূৰ্তত আমি অসমবাসীৰ লগতে পৰিয়ালটোৰ এই দুখৰ সমভাগী হৈছোঁ, আৰু এইখিনিকে মই এই মুহূৰ্তত আচলতে বাকৰুদ্ধ হৈ আছোঁ। মই এইখিনিকে আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ।